নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 9 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে লৈ অহা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। অসমত বাখা জেহাদ চলিছে। মুখ্যমন্ত্ৰী আৰু অসমীয়াক শেষ কৰিম বুলি ধমক দিয়া হৈছে। অসমত থাকি অসমীয়া জাতিক নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। ৰাজ্যত আৰম্ভ হৈছে বাখাৰ জেহাদ। মুখ্যমন্ত্ৰীৰ লগতে অসমীয়াক অপমান বাংলাদেশী সংগঠনৰ। মুখ্যমন্ত্ৰীৰ কথাত আমি গুৰুত্ব নিদিওঁ, তেওঁৰ কথাৰ কোনো ভেলু নাই। আমি অসমীয়া লিখিবলৈ অসমীয়া নহয়। আমি বাংলাভাষী মুছলমান। আমি বাংলা ভাষাহে লিখিম। অসমীয়া বুলি কোনো জনগোষ্ঠী নাই। অসমীয়া মানুহ নামেৰে কোনো জাতিও নাই। 1600 বছৰ পূৰ্বে প্ৰতিষ্ঠিত ভাষা বঙালী। অসমীয়াই আজিলৈকে সংজ্ঞা দিব নোৱাৰিলে। যদি সংজ্ঞা নাই তেন্তে কেনেকৈ জাতি হ'ল? অসমীয়াই অসম বুলি কোৱা এইখন অসম নহয়, এয়া প্ৰকৃততে বংগহে। জনাইছো আন এটা খবৰ। নিশা ইৰাণত হ'ব ভয়াৱহ আক্ৰমণ। ডনাল্ড ট্ৰাম্পে সকীয়াই দিছে ইৰাণক। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। ইৰাণক শেষ কৰাৰ ভয়ংকৰ সতৰ্কবাণী ডনাল্ড ট্ৰাম্পৰ। নিশা ইৰাণত আমেৰিকাই হাহাকাৰ সৃষ্টি কৰাৰ ভাবুকি। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। প্ৰতিদিনে ইৰাণে শান্তি চুক্তি ভংগ কৰাৰ অভিযোগ ডনাল্ড ট্ৰাম্পৰ। বাৰে বাৰে মিছা কথা কৈ প্ৰতাৰণা কৰে ইৰাণে। আমেৰিকাৰ এয়াৰক্ৰাফ্টত আক্ৰমণ কৰি ভুল কৰিলে ইৰাণে। কিছু শান্ত হোৱা মধ্যপ্ৰাচ্য এতিয়া পুনৰ হৈছে অশান্ত। আজি নিশা পুনৰ ইৰাণত হ'ব সৰ্ববৃহৎ আক্ৰমণ। ইৰাণক শেষ কৰাৰ ভয়ংকৰ সতৰ্কবাণী ডনাল্ড ট্ৰাম্পৰ। জনাইছো পৰৱৰ্তী খবৰ। নিশাৰ আন্ধাৰত মছজিদে চলিছে নথি পৰীক্ষা। শ শ মুছলমানৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে SIRত। নিশাৰ আন্ধাৰত মছজিদে চলিছে নথি পৰীক্ষা। মছজিদে বিয়ল গৈ ভোটাৰ তালিকাত ভৰাইছে নাম। ভোটাৰ তালিকাৰ বাবে চলা SIRত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন হৈছে। বিয়ল যাব লাগে ঘৰে ঘৰে, গৈছে কিন্তু মছজিদে। মছজিদ লৈ ভোটাৰক মাতি ভৰোৱা হৈছে ফৰ্ম। হোৱাটছএপ গ্ৰুপ বনাই মছজিদলৈ মতা হৈছে ভোটাৰক। কৰ্ণাটকত SIR প্ৰক্ৰিয়াত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে। কৰ্ণাটকৰ NDA নেতাই আনিছে এই বিস্ফোৰক অভিযোগ। মছজিদৰ পৰিৱৰ্তে বিয়লক ঘৰে ঘৰে যাবলৈ দাবী জনোৱা হৈছে। কৰ্ণাটকৰ মুখ্য নিৰ্বাচনী বিধায়ক অভিযোগ দিলে NDA নেতাই। কৰ্ণাটকৰ বিজেপিৰ এই অভিযোগ মানি লোৱা নাই কৰ্ণাটক চৰকাৰে। শ শ মুছলমানৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে SIRত। আন এটা খবৰ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ দাবানল। এইবাৰ ডনাল্ড ট্ৰাম্পক খাতিৰ নকৰো বুলি ইৰাণৰ প্ৰত্যাক্ৰমণ। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ। ইৰাণৰ সৈতে যুদ্ধবিৰতি বাতিল ডনাল্ড ট্ৰাম্পৰ। যুদ্ধবিৰতি প্ৰত্যাহাৰ কৰি ইৰাণত আমেৰিকাৰ সৰ্ববৃহৎ আক্ৰমণ। এইবাৰ ট্ৰাম্পলৈ ভয় নকৰাৰ ঘোষণা ইৰাণৰ। ইৰাণক কেঞ্চাৰ আখ্যা দি ট্ৰাম্পৰ একশ্যন। ইৰাণৰ স্পষ্ট ঘোষণা, দুষ্টক দমন কৰিবলৈ আমি সাজু। ট্ৰাম্পৰ কোনো ধমকলৈ ইৰাণে ভয় নকৰাৰ ঘোষণা। এটা গুৰুত্বপূৰ্ণ খবৰ। ভয় ভাবুকি দিয়াৰ যুগ এতিয়া শেষ বুলি ইৰাণৰ ধমক। আমি কেতিয়াও হাৰ নামানো। যিকোনো মুহূৰ্তত আমেৰিকাত হ'ব পাৰে ভয়ংকৰ আক্ৰমণ। পুনৰ যুদ্ধ জৰ্জৰ পৰিস্থিতি মধ্যপ্ৰাচ্যত। ইৰাণৰ সৈতে যুদ্ধবিৰতি বাতিল ডনাল্ড ট্ৰাম্পৰ। যুদ্ধবিৰতি প্ৰত্যাহাৰ কৰি ইৰাণত আমেৰিকাৰ সৰ্ববৃহৎ আক্ৰমণ।
আনফালে ডোনাল্ড ট্ৰাম্পলৈ ভয় নকৰাৰ ঘোষণা ইৰাণৰ। পৰৱৰ্তী খবৰ, ঘুষখোৰ চৰকাৰী বিষয়াক মৃত্যুদণ্ডৰ ৰায়। এটা ডাঙৰ খবৰ জনাইছো, ঘুষ লোৱাৰ বাবে চৰকাৰী বিষয়াক মৃত্যুদণ্ডৰ শাস্তি। অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আদালত। চুবুৰীয়া ৰাষ্ট্ৰ চীনত অপৰাধ আৰু উৎকোচৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ইতিমধ্যে আদালতে। 69 বছৰীয়া ইয়াং মাওলিঙৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আদালত। প্ৰায় 3000 কোটি টকা প্ৰবঞ্চনাৰে সৰকাইছিল লোকগৰাকীয়ে। ঘুষ লোৱাৰ বাবেই চৰকাৰী বিষয়াক মৃত্যুদণ্ডৰ শাস্তি বিহা হৈছে। অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আদালত। চুবুৰীয়া ৰাষ্ট্ৰ চীনত অপৰাধ আৰু উৎকোচৰ বিৰুদ্ধে কঠোৰ স্থিতি আদালতৰ। 69 বছৰীয়া ইয়াং মাওলিঙৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আদালত। জনাইছো আন এটা খবৰ, এজাক বৰষুণত প্লাবিত হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ। ঘণ্টা ঘণ্টা ধৰি আবদ্ধ হৈ পৰিছে উজনিমুৱা যান বাহন। মাত্ৰ এজাক বৰষুণ আৰু তাৰ পাছতেই ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বুৰাই পেলাইছে। উৎকট গৰমৰ মাজতে গুৱাহাটী মহানগৰীত কৃত্ৰিম বান আৰু গুৱাহাটী মহানগৰীত এই অৱস্থা, কিয়নো উৎকট গৰমৰ মাজতে মহানগৰীৰ বুৰিছে কৃত্ৰিম বানত। মাত্ৰ এজাক বৰষুণতে ৰাষ্ট্ৰীয় ঘাইপথত সাগৰ সদৃশ পৰিৱেশৰ সূচনা হৈছে। এটা ব্ৰেকিং নিউজ, ৰাষ্ট্ৰীয় ঘাইপথত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈ পৰিছে শ শ যান বাহন। যোৰাবাটত আবদ্ধ হৈ পৰিছে উজনিমুৱা যান বাহন। যান জঁটত আবদ্ধ হৈ পৰিছে এম্বুলেন্স। কৃত্ৰিম বানত জনতাৰ হাহাকাৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, উৎকট গৰমৰ মাজতে মহানগৰীৰ বুৰিছে কৃত্ৰিম বানত আৰু মাত্ৰ এজাক বৰষুণতে ৰাষ্ট্ৰীয় ঘাইপথত এক সাগৰ সদৃশ পৰিৱেশৰ সূচনা হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। 15 বছৰীয়া নাবালিকাৰে এক কুকাণ্ড কৰিছে লম্পট অপূৰ্ব দেৱনাথে আৰু তাৰ পাছতে অপূৰ্বক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ, ৰাজ্যত পুনৰ মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে। এইবাৰ 15 বছৰীয়া নাবালিকাৰে কুকাণ্ডৰ অভিযোগ অপূৰ্ব দেৱনাথৰ বিৰুদ্ধে। নাবালিকাৰে কুকাণ্ড কৰি ৰঙাগড়ৰ আলহী হৈছে লম্পট অপূৰ্ব দেৱনাথ। আপোনাৰ ঘৰলৈ নি নাবালিকাৰে কুকৰ্ম লম্পট অপূৰ্বৰ। সমগ্ৰ ঘটনাক লৈ চিৰাঙৰ বিজনীত এক চাঞ্চল্যৰ সৃষ্টি হৈছে। গুৰুত্বপূৰ্ণ খবৰ, নাবালিকাগৰাকী চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছতে পোহৰলৈ আহিছে ঘটনা। অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে জেললৈ প্ৰেৰণ কৰিছে অপূৰ্বক। ৰাজ্যত পুনৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে। আন এটা খবৰ, বিজেপি চৰকাৰে গোলাম বনাইছে দেশৰ নাগৰিকক। এটা ব্ৰেকিং নিউজ জনাইছো, দেশৰ নাগৰিকক গোলাম বনাইছে চৰকাৰে। বিৰোধ প্ৰতিবাদ কৰিলেই নাগৰিকক গ্ৰেপ্তাৰ কৰে চৰকাৰে। চৰকাৰৰ সিদ্ধান্তক সমালোচনা বিৰোধ কৰিলেই কিয় ভাবুকি দিয়া হয়? ভয়ত এতিয়া বিৰোধ কৰিব নোৱাৰা হৈছে নাগৰিকে। আন্দোলন কৰিবলৈ ভয় কৰা দেশে আন্দোলন কৰিবলৈ ভয় কৰা হৈছে দেশৰ নাগৰিকে। চৰকাৰী সিদ্ধান্তৰ বিৰোধ কৰাটো নাগৰিকৰ অধিকাৰ। প্ৰশ্ন কাকত ফাদিল হলে চৰকাৰক সমালোচনা কৰিবই নাগৰিকে, তাত সমালোচনা হবই। বিৰোধ কৰিলেই গোচৰ দাখিল কৰিব নেকি চৰকাৰে? ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ, বিজেপি চৰকাৰৰ বিৰোধ কৰিলেই গোচৰ দাখিল কৰায় নেকি? আৰক্ষী প্ৰশাসন মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ সেৱক নহয়, আৰক্ষী প্ৰশাসন হৈছে জনতাৰ সেৱক। বিজেপি চৰকাৰক এইদৰে তীব্ৰ সমালোচনা কৰিছে বোম্বে উচ্চ ন্যায়ালয়ে।
বোম্বে উচ্চ ন্যায়ালয়ে এই সমালোচনা কৰিছে ন্যায়াধীশ মাধৱ জামদাৰৰ তীব্ৰ ধমক ভাৰত চৰকাৰক। আন এটা খবৰ, দিল্লী NCRত এক ভয়াৱহ পৰিস্থিতি, প্ৰচণ্ড বান আৰু বৰষুণৰ মাজতেই এক ভয়ংকৰ পৰিৱেশ, বান বৰষুণৰ মাজতেই ভয়ংকৰ ট্ৰেফিক জাম আৰু দিল্লী NCR এক ভয়াৱহ পৰিস্থিতিৰ ঘোষণা হৈছে। ৰাজ্যত আৰম্ভ হৈছে নেৰানেপেৰা বৰষুণ আৰু কেইবাদিন ধৰি দিল্লীকে ধৰি বহু অঞ্চলত হৈছে মুখলধাৰ বৰষুণ আৰু ৰাজধানী অঞ্চলৰ পদপথ আৰু নামনি অঞ্চলসমূহ সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে। গুৰুত্বপূৰ্ণ খবৰ, শংকৰ বিহাৰ অঞ্চলত এককাল পৰ্যন্ত ৰাজপথত পানী। দিল্লী আৰক্ষীয়ে জাৰি কৰিছে ইতিমধ্যে ট্ৰেফিক এডভাইজৰী। পৰৱৰ্তী খবৰ, নকল টকাৰ ব্যৱসায় চলোৱা মাষ্টাৰ মাইণ্ড আইনুল হকক গ্ৰেপ্তাৰ কৰা হৈছে। এটা ব্ৰেকিং নিউজ, দীৰ্ঘদিন ধৰি নকল টকা আৰু নকল সোণৰ ৰমৰমীয়া বেহা চলোৱা ইতিমধ্যে আইনুল হকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু বগামৰা আৰক্ষীয়ে পথাৰৰ মাজত খেদি খেদি কৰায়ত্ব কৰিছে আইনুল হকক। আইনুল হকৰ পৰা জব্দ কৰা হৈছে 3 লাখ টকাৰ নকল সোণ। ডাঙৰ আপডেট এই মুহূৰ্তত জনাইছো, আৰক্ষীৰ অভিযানত নিজৰ বাইক এৰি পলায়ন কৰিছে দুৰ্ধৰ্ষ আইনুল হকে। নকল টকা, নকল সোণ, অবৈধ কাৰবাৰৰ বিৰুদ্ধে একশ্যন মোডত নামিছে ইতিমধ্যে আৰক্ষী। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, 3 লাখ টকা আইনুল হকৰ পৰা জব্দ কৰা হৈছে। জনাইছো আন এটা খবৰ, ডেকা খত্ৰীয়া যৌন নিৰ্যাতনৰ বলি হৈছে যুৱক। শিৱসাগৰত ক'বলৈ লাজ লগা কাণ্ড। এই মুহূৰ্তত ডাঙৰ খবৰ, শিৱসাগৰত ডেকা খত্ৰীয়া ক'বলৈ লাজ লগা কাণ্ড। সত্ৰাধিকাৰৰ পুত্ৰ কীৰ্তি কমল দেৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে। ভাওনাত মহিলাৰ চৰিত্ৰ ৰূপায়ণ কৰা যুৱকক যৌন নিৰ্যাতন। শিৱসাগৰৰ শলগুৰি সত্ৰৰ সত্ৰাধিকাৰৰ পুত্ৰ কীৰ্তি কমল দেৱ গোস্বামী আৰু 4 বছৰ ধৰি যৌন নিৰ্যাতন চলাইছিল যুৱকজনক। বক্সৰ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। 2022 পৰা ভয় বাবুকি দেখুৱাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। গোস্বামীয়ে ভুক্তভোগীৰ বহু ভিডিঅ' মোবাইলত ৰেকৰ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে। শিৱসাগৰত ডেকা ক্ষত্ৰিয় ক'বলৈ লাজ লগা কাণ্ডৰ। আন এটা খবৰ, আগন্তুক 3-4 দিন ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। ৰাজ্যজুৰি জাৰি কৰা হৈছে এলাৰ্ট। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, ভাল খবৰ বুলি ক'ব লাগিব, কিয়নো উৎকট গৰমৰ মাজতে ৰাজ্যবাসীৰ কাৰণে ভাল খবৰ আহি পৰিছে। সাৱধান হওক ৰাজ্যবাসী, আজিৰে পৰা আগন্তুক 3-4 দিনলৈ ৰাজ্যত এলাৰ্ট জাৰি কৰা হৈছে। উজনিৰ পৰা নামনিলৈ হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এটা গুৰুত্বপূৰ্ণ খবৰ, গুৱাহাটী মহানগৰীকে ধৰি প্ৰায় কেইখন জিলাত ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে। কোন কোন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে আমি তথ্য জনাইছো। ধুবুৰী, চিৰাং, কোকৰাঝাৰ, দৰং, মৰিগাঁও, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, হাইলাকান্দি, শ্ৰীভূমিত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, প্ৰবল ধুমুহা বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। বেছিভাগ জিলাতেই বজ্ৰপাত ধুমুহাৰ লগতে বৰষুণৰো এলাৰ্ট জাৰি কৰা হৈছে। গুৰুত্বপূৰ্ণ খবৰ, যদি প্ৰয়োজন বুলি নাভাবে তেন্তে আপুনি পৰিহাৰ কৰক, যাত্ৰা পৰিহাৰ কৰক, বজাৰ পথাৰ। নামনি অঞ্চল, পাহাৰীয়া এলেকাৰ ৰাইজক সতৰ্ক হোৱাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত বিভিন্ন অঘটন সংঘটিত হ'ব পাৰে, ভূমিস্খলন, ইফালে বানপানী, এনেধৰণৰ ভয়ংকৰ কাণ্ড হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ যদি প্ৰয়োজন নাথাকে তেন্তে আপুনি অপ্ৰয়োজনীয় কামত ঘৰৰ পৰা নোলাব। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এই জাননী। জনাইছো পৰৱৰ্তী খবৰ, মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা। মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম।
নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত এক বৃহৎ পৰিৱৰ্তনৰ সিদ্ধান্ত এতিয়া চূড়ান্ত হৈছে। একাধিক সূত্ৰৰ পৰা জানিব পৰা মতে কেইবাজনো মন্ত্ৰীক পদৰ পৰা বাদ দিয়াৰ সিদ্ধান্তৰ বিষয়ে সকলোকে জনাই দিয়া হৈছে। অহা 20 জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হ'ব। ধাৰণা কৰা হৈছে যে তাৰ আগতেই নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব। চৰকাৰী মহলত এনে এক চিন্তা চৰ্চা চলি আছে যে বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত তেওঁলোকৰ চিনাকি কৰি দিব। আনকি জানিব পৰা গৈছে যে মন্ত্ৰীসভাত কম বয়সীয়া নেতাসকলক সুযোগ দিয়াটোৱেই এই আসন্ন ৰদবদলৰ অন্যতম উদ্দেশ্য। বিজেপিৰ সভাপতি নীতিন নবীনৰ বয়স 46 বছৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বই বিচাৰিছে যে 50ৰ ওচৰা-ওচৰি বয়সৰ নেতাসকলক মন্ত্ৰীসভালৈ অনা হওক। অহা বছৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন আৰু 2029ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। 2029 চনৰ নিৰ্বাচনৰ বাবে উত্তৰ প্ৰদেশত নিজৰ ভেটি শক্তিশালী কৰাটো বিজেপিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। দলে অনুভৱ কৰিছে যে ডাবল ইঞ্জিন চৰকাৰৰ গুৰুত্ব দাঙি ধৰিবলৈ কেন্দ্ৰীয় চৰকাৰেও সমানে ভাল কামৰ নিদৰ্শন দাঙি ধৰিব লাগিব। সেই লক্ষ্যৰেই কম বয়সীয়া নেতাসকলক মন্ত্ৰীসভালৈ অনাৰ সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে এই সিদ্ধান্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব। এই ৰদবদলত যিসকল গুৰুত্বপূৰ্ণ মন্ত্ৰী বাদ পৰিব পাৰে তেওঁলোকৰ ভিতৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং অন্যতম। প্ৰধানমন্ত্ৰীৰ সময়সীমা ৰাজনাথ 2014 চনৰ পৰা একেৰাহে কেন্দ্ৰীয় মন্ত্ৰীসভাত আছে। ইয়াৰ পূৰ্বেই তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আছিল।